এতিয়া ৰাতিপুৱা গা পা ধুই ফ্ৰেছ হৈ আহি লৈ পিনে মুখত ক্ৰীম নাই খনা দেই, ভালদৰে মুখখন ধুলোঁ ফেচ ৱাছ দি পিনে, ধুই লৈ পিনে এতিয়া এয়া ফেচ মাস্ক এখন লগাইছোঁ। মানে আজিকালি নিজৰ আপডাল কৰিবলৈ একদম সময় নোপোৱা হ'লোঁ, আৰু নিজকে এতিয়া গৰম দিন যিহেতু আৰু ৰ'দত ইমান অহা যোৱা কৰা হয়, সবিতি স্কুলত অনা নিয়া কৰা হয়, অকণমান নিজকে অকণমান মানে আপডাল কৰিবও লাগে। তাৰপিছতে এই মুখৰ মানে অৱস্থা কাঢ়ি লৈ গৈছেগৈ, সেইটো কাৰণে লগাইছোঁ ফেচ মাস্ক। বহুত দিনৰ পৰা ভাবি আছিলোঁ বোলো মাস্ক এখন লগাওঁ, কিনা বাৰু দিন হ'ল, আৰু এইটো জেল মাস্ক হয়, শুকোৱাৰ পিছত আৰু লাহেকৈ এৰুৱাই দিব লাগে। তাৰপিছত এয়া ধুনীয়াকৈ চাই পিনে সানি মেলি লৈছোঁ, সানি মেলি লৈ পিনে ভালদৰে বোলো শুকক। আৰু এতিয়া শুকোৱা মানে আধা ঘণ্টামান লাগিবই, ভালকৈ শুকোৱা মানে দেই। মই অকণমান ডাঠকৈ লগাইছোঁ, আৰু এতিয়া এয়া মানুহজনক কুহুমীয়া পানী লগতে জালজিৰা পেকেট দি মেলি দিছোঁ, আৰু এইপিনে লগতে পাতি আছোঁ ভাত আৰু দালি। যিহেতু ভাত দালিটো আমাৰ কম্পালচৰি, ৰাতিপুৱা শুই উঠি পাতিবইলগীয়া হয়, সেইকাৰণে এয়া ভাত দালিৰ লগতে পাতি আছোঁ, আৰু লগতে এয়া জালজিৰাও দি আছোঁ, আৰু লগতে মুখত মাস্কো লগাই আছোঁ। নমস্কাৰ, মই নটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, আমাৰো ভাল। এতিয়া এয়া দেখিছেনে ডাঙৰ ধাৰ ৰাস্তা ৰখি আছে, কাৰণ তাইক মানে স্কুলত মানে গাড়ী আহিবলৈ হৈছে, আৰু গাড়ীত থ'বৰ কাৰণে এয়া ৰাস্তাতে মই ৰখি আছোঁ। তাৰপিছতে কালিতকৈ আজি যেনিবা মোৰ গাত মই বহুত ভাল পাইছোঁ। গতিকে কালি মানে এনেকুৱা গতি আপোনালোকক কম কি গাড়ী আহিছে বোলে, তাকে এয়া তাইক গাড়ীতে উঠাই লওঁ, আৰু আজিৰ দিনটো কি দেখাব পাৰোঁ আপোনালোকে তাকে চাই যাব। আৰু এতিয়া আকৌ সৌবিধে হ'ব আছে থ'বলৈ যাবলৈ, তাকে ডাঙৰ ধাক থৈ লওঁ দেই। যদু লাগিছে নেকি? কোন ক'ৰবাতে আছে দেখোন, হৈ তাতে আছে। দলচৰ গাড়ীখন পাইছেহি, গাড়ীখন ক'ৰবাতে আছে। ভালকৈ পঢ়িম কোৱা আকৌ। এই গাড়ীখন আহিছে আৰু বহুত দূৰতে আছে, এই আহি আছে লাহে ধীৰে। তাকে আৰু ইয়াত এয়া কিবা কিবি মানে এইবিলাক ট্ৰেইনিং দি আছে, আত্মসহায়ক তেনেকুৱা কৃষি পালনৰ কাৰণে ট্ৰেইনিং দি আছে কমাৰ্চ কলেজৰ কেম্পাছত। এইয়া গাড়ী আহিছে, সোনকিনালৈ হৈ দিয়া মা। আৰু এইপিনে এয়া সৰু বাইদেউ তাকে ভাতকেইটামান খুৱাই লওঁ। তাক কিন্তু ৰাতিপুৱা শুই উঠিয়ে মানে পেট মোৰ একদম খালী কৰি আছে। তাকে আৰু দাইলত তেল মাৰিবলৈ হোৱা নাই, আৰু মানে বইল কৰি তেনেকৈ দি মেলি দিছোঁ। আহিহে মানে তেল মাৰি, আৰু এয়া হৈ দিয়া আকৌ। পানী বেছি খাই থাকিলে আকৌ ভাত কেনেকৈ খাবা? পানী অকণমান খোৱা, লাষ্টত পানী তুমি সৰহকৈ খাবা। আৰু এয়া মোৰ কাৰণে চাহ খাবলৈ সময় নাই, চাহ বনাবলৈ সময় নাই। চাহকাপ খোৱাহেঁতেন ভাল আছিলে বাৰু, সময় নাই। এয়া ঠাণ্ডা পানী লগতে এয়া ডেকাই এই বিস্কুট থোৱা, ভাতকেইটাকে খাই লোৱা, টাইম হৈ গৈছে। আহি খাবি, ল খা ওপৰপিকে খাই ল পাবি চুটুকা পিছত। আৰু এতিয়া এয়া সৰুবিটিক স্কুলত যিদিনাখনক মই জিলিবলৈ দিছোঁ, এই সোনকালে থৈ মই ঘৰলৈ যাব লাগিব, আৰু সোনকালে আহিব লাগিব বাৰু, বিশেষকৈ কাম কেইটামানো আছে মৰমত নিবৰ কাৰণে। মানে বেলেগ দিনাখনতকৈ আজি মই সোনকালে আহিছোঁ, যিহেতু আজি মানে স্কুলত আমাৰ এটা আজি লাষ্ট দিন, আৰু কাইলৈ পৰাতো আৰু ভেকেশ্যনে আছে। তাৰপিছত বজাৰ কেইটামানো কৰিবলগীয়া আছে। কাইলৈ আকৌ ভনীজনী আহিব, ভনী ল'ৰা ছোৱালীহাল আহিব। তাৰপিছতে হেৰি হ'ল, তাহাঁতৰ মানে ছামাৰ ভেকেশ্যন দি আছে যে, সেইটো কাৰণে তাতকেইটা মানে ইয়ালৈ আহিবলৈ উৎপাত নাইকিয়া কৰি ফুৰিছে। সৰুকৈ বজাৰ কেইটামানো কৰোঁগৈ, সেয়া অকণমান সোনকালে আহিছোঁ। লগৰ মানুহখিনিৰ লগত অকণমান এষাৰ দুষাৰ কথাও পাতোঁগৈ, এনেকুৱা কেতিয়াবা ভালো লাগে বাৰু তেনেকৈ জুম পাতি কথা পাতি ন। এতিয়া সেয়া আহি আছোঁ লাহে লাহে। আজি মানে কি হ'ল, হেৰি বেটেৰীত নাই অহা দেই, মানে আজি গাটো একদম বহুত মানে মই ফ্ৰেছ পাইছোঁ। তাৰপিছত সেইকাৰণে লাহে দেই খোজকাঢ়ি আহি আছোঁ। বাৰু এতিয়া গৈ লওঁ দেই। আৰু এইখন হৈছে প্ৰত্যেক দিনে সময় একদম স্কুল ছুটি দিয়াৰ পিছত ৰেগুলাৰ আমি হৈছোঁ কাষ্টমাৰ। মানে সদায় স্কুল ছুটি দিয়াৰ পিছত ইয়াৰ সৰু সুৰা কিবা কিবিটা ল'ৰা ছোৱালীৰ কাৰণে কিনা হয়, আৰু প্ৰত্যেকজনী মাকে কিনে। তাৰপিছতে বৰাদাৰ দোকান বুলি কওঁ আমি, আৰু তাৰ ওপৰত আছে বৰাদাৰ দোকানখন তলত আছে, তাৰ ওপৰতে আছে 99 ৰুপিছত এইখন দোকান। আৰু এইখন দোকানৰ মালিক বা বেলেগ এজন হয়, আৰু এইখন দোকানত আপুনি ভেৰাইটি ডিজাইনৰ বস্তু পাব। আৰু এইখন দোকানক আমি মিনি বিশাল বুলি কওঁ। দামটো কিন্তু 99 লিখা, চাইনবৰ্ডখনত 99 বুলি লিখা থাকে, কিন্তু 99 নহয়, চবতে মানে 100ৰ ওপৰত দেই, চব মানে 100ৰ ওপৰত বস্তু দাম। আৰু ইয়াত আমি মিনি বিশাল বুলিয়ে কওঁ, প্ৰত্যেকটো বস্তুৱে পোৱা যায়। মই আগতে বাৰু 2 বস্তু লৈছিলোঁ, আজি মানে মই বোলো অকণমান ভিডিঅ' এটা কৰি থৈ দিওঁ। তাৰপিছতে আগৰ কেইদিন বস্তু কিনিও মোৰ ভিডিঅ' কৰা নহয়। ইয়াত আপুনি ইমান ধুনীয়া ধুনীয়া এনেকৈ ৱাৰত লগোৱা এইবিলাক আছে, দেখিছেনে বাৰু? মই ভাবিছোঁ
ভাবিছোঁ ইয়াৰ দুখনমান লৈ যাম তাৰপিছত কিন্তু মই শ্ব'কেছত থৈহে দিম দেই এতিয়া নলগাওঁ সেইটো কাৰণে আৰু এইটো ঘৰত লগাবলৈ যিটো ঘৰত আছোঁ লগাবলৈ মানে আকৌ এতিয়া অকণমান দিগদাৰো আৰু এয়া সকলোবোৰ বস্তু ইয়াত পোৱা যায় প্ৰত্যেকজনী মাকেই বাৰু কচু খাচাকৈ বস্তু লয় আৰু ইয়াত দেখিছেনে আমাৰ ঘৰত এইয়া মানে মই ভাবিছোঁ ছাগলীয়ে বোলো খাই পিনি অলপমান শেষো কৰকচোন গোটেইখন মানে ঘামত গজি অৱস্থা নাইকিয়া আহিলোঁ স্কুলৰ পৰা মৰমক লৈ আহি লৈ পিনে এতিয়া ভাত খাবলৈ বহিছোঁ আৰু ভোক লাগিছে ভাতকেইটা খাবলৈ লৈছোঁ আৰু আজি ভাত মানে একদম চিম্পুল আৰু দেই একদম চিম্পুল দাইল মাৰিবলৈও মানে মোৰ সময় নহ'লে গম পাইছে সময় 12:30 বাজিবলৈ হ'ল দেই ভাত সাজ খাবলৈ লৈছোঁ এয়া দেখিছেনে দালি আৰু ভাত আৰু লগতে হৈছে জ্বলা লেজৰ চিপছ দুকণমান তাৰপিছত এয়া সনা তিতাকেৰেলা আৰু আলু সনা লগতে জলকীয়া এটা লৈছে খাব নোৱাৰোঁ এনেই মোহাই অকণমান জাল বনাওঁ তাৰপিছত এনেদৰে ভাতকেইটা খাই লওঁ কাইলৈ আকৌ ভাজি অকণমান পাতোঁ মানে ভাজি শাক কাটি থৈ গৈছিলোঁ হেৰি কৰোঁ এই ভাজি অকণমান পাতি থওঁ আকৌ দুপৰীয়া মানে কি দুপৰীয়া সাজ খাবলৈ আহিব তাৰপিছত সেইটো কাৰণে ভাজি অকণ কৰিব লাগিব খাই মেলি আজৰি হৈ মৰমক খুৱাই লওঁ তাৰপিছতে আজৰি হৈ ভাজি অকণ কৰিম এয়া কি ক'ব আৰু ৰাতিপুৱাৰ পৰা মানে ক'বলৈহে মানুহ 4টা বুলি কাম মানে যিখিনি কাম ওলায় আৰু ছোৱালীয়ে খাব তেনেকৈ বাচন গোটাই থ'ব খাব পানী গিলাচটো যদি খায় সেই কাপ নি গোটাই থ'ব তেনেকৈ বহুত কাম ওলাই যায় নক'বা থোৱা না ইমান চিপছ নাখাবা বেয়া কথা অকণমান চিপছ খাইছা আৰু আজিৰ পৰা একদম চিপছ খোৱা বন্ধ আৰু এইকেইদিন যে দেখিছে মই মানে সেই দেখিছে নাই মোক কেতিয়াবা খোৱা সেই কিন্তু মই অকলেহে খাওঁ দেই ইহঁতক নোখোৱাই মই চিপছ একদম নোখোৱা তাৰপিছত মই মানে কি কেতিয়াবা মন যায় ভাত লগত খাবলৈ একো নাথাকে 5 টকা দি এপেকেট 5 টকীয়া পেকেট লৈ আহোঁ সেই তেনেকৈ মানে আনি পিনে নিজে অকলে খাওঁ দেই ইহঁতক মই নোখোৱা মই বেলেগ কিবাকিবি খুৱাওঁ এইবিলাক জুচ তেনেকৈ কৰি আৰু এতিয়া আজি লাষ্ট দিন কাৰণে মানে আৰু সেই 5 টকা দি এপেকেট লৈ মেলি আহিছোঁ দুইজনীকে দুপেকেট দুহাকে বেলেগ কিবাকিবি আনিছোঁ তেনেকৈ বজাৰ কৰিছোঁ এয়া নেখাবা শুনো তিতাকেৰেলা সনা খোৱা তিতাকেৰেলা খাব লাগে লোৱা তেনেকৈ লোৱা দিয়া ভাত কেইটামান খাই লওঁ দেই কৃষ্ণ প্ৰভু আৰু এতিয়া এই সন্ধিয়া সময়ছোৱাত বাহিৰতে বহি আছোঁ ইমান সুন্দৰ বতাহজাক মাৰিছে আৰু মৰমে চিমচিঙে বৰষুণ দিছে মৰমে এই হাতখন দেখিছেনে তাই আকৌ তিতি আছে তাকে বাৰু আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ইহঁতকো অকণমান মই পঢ়া শুনা দিমগৈ কাৰণ এক্সামৰ ওচৰ পাইছেহি বাৰু এতিয়ালৈ আহিছে